এই নৱগ্ৰহ মন্দিৰটো ভাৰতৰ ভিতৰত প্ৰথম মন্দিৰ হয় নেকি? স্বয়ং বৰমাদেৱে ইয়াত আমাৰ জ্যোতিষ শাস্ত্ৰৰ প্ৰচলন আৰম্ভ কৰিছিল। বহুত আছে এইবিলাক শিল এইবিলাক শিলে তেতিয়া বনাইছিলে ন? হয়। সেই পুখুৰীটোৰ পানীৰ তলত এতিয়াও নিশ্চয় তাৰমানে তাত জিলিকি আছে বোধহয় যে সেই নটা কোৱা। আজি আহিলোঁ চিত্ৰাচল পাহাৰত, আৰু এই চিত্ৰাচল পাহাৰতে আছে ভাৰতৰ ভিতৰত প্ৰথম মন্দিৰ জ্যোতিষাস্ত্ৰৰ। হয়তো বহুতে আহিছে আৰু বহুতে অহা নাই। যিসকলে অহা নাই তেওঁলোক আহিব। ইয়াত 9টা গ্ৰহৰ পূজা কৰা হয় আৰু সেইকাৰণে নৱগ্ৰহ মন্দিৰ বুলি কোৱা হয়। আৰু এয়াই হ'ল শ্ৰী শ্ৰী আদিত্যাদি নৱগ্ৰহ দেৱালয়, আৰু এই মন্দিৰলৈ চেনিকুঠি হৈ আহিব পাৰিব। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। আজি মই আছোঁ শ্ৰী শ্ৰী আদিত্যাদি নৱগ্ৰহত, আৰু মোৰ লগত আছে ভগৱান শৰ্মাদেৱ, আৰু এই মন্দিৰৰ পূজাৰী নহয় জানো আপুনি? হয়, মই মন্দিৰৰ পূজাৰী। আৰু তেওঁৰ পৰা আমি জানিম মন্দিৰটোৰ অলপ ইতিবৃত্ত। হয়, এতিয়া মন্দিৰৰ ইতিবৃত্ত ক'ব লগা হ'লে বহুত পুৰণি। আৰু মই যিখিনি জানো, মই কালিকা পুৰাণতো কিছুমান পাইছিলোঁ, সেইমতে আমাৰ এই মন্দিৰটোৰ স্থাপিত বিষয়ে ক'ব লগা হ'লে স্বয়ং বৰমাদেৱে ইয়াত আমাৰ জ্যোতিষ শাস্ত্ৰৰ প্ৰচলন আৰম্ভ কৰিছিল। আচ্ছা, তেতিয়া সেই জ্যোতিষ শাস্ত্ৰৰ প্ৰথম আৰম্ভণিৰ কাৰণে আমাৰ সেই নামেৰে আমাৰ এই পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ। জ্যোতিষৰ আৰম্ভণি স্বয়ং বৰমাদেৱে তেনেকৈ স্বজন কৰি পেলাই ইয়াত জ্যোতিষ চৰ্চা আৰম্ভ কৰি ইয়াতে শিলৰ ওপৰতে বহিছিলে তেখেতৰ। তাৰপিছত তেখেতে ইয়াতে জ্যোতিষ চৰ্চা আৰম্ভণি কৰি যেতিয়া তাৰমানে এইটো মন্দিৰ আকাৰত তেতিয়া নাছিলে, জ্যোতিষৰ আৰম্ভণি আছিলে তো। তাৰপিছত আপোনাৰ কৰিলে কি, কিছুমান আমি সেইটো নামবিলাক আমি তেতিয়া পোৱা নাই, এটা মন্দিৰ আকাৰত স্থাপিত হ'ল। মন্দিৰ আকাৰত স্থাপিত হৈ তাত আমাৰ জ্যোতিষ শাস্ত্ৰ চলি থাকিলে। আচ্ছা, তাৰপিছত যেতিয়া আমাৰ আহোম বুৰঞ্জী মহাৰাজ ৰাজেশ্বৰ সিংহদেৱ আহিলে ৰজা হিচাপে, তেতিয়াতো তাৰমানে ধাৰ্মিক আছিলে খুব। গতিকে মঠ মন্দিৰবিলাক পৰিদৰ্শন কৰি দেখা পালে যে নৱগ্ৰহ মন্দিৰৰ এইটো অৱস্থাতে ৰৈ আছে। তেতিয়া তেওঁ এটা ইয়াতে মন্দিৰ স্থাপন কৰিলে। সেই মন্দিৰটো আছিল শিলেৰে। তেতিয়া ৰাজেশ্বৰ সিংহৰ দিনত শিলেৰে তৈয়াৰী আছিলে। কিন্তু কালক্ৰমত সেই মন্দিৰটোৰ সেই শিলবিলাক ফাট চিট মিলি আপোনাৰ যেতিয়া জয়ী হৈ যাব ধৰিলে, তেতিয়া আমাৰ এইটো যিবিলাকে এইটো আমাৰ মন্দিৰ পৰিদৰ্শন কৰে, আমাৰ অসম চৰকাৰৰ পুৰাতত্ব বিভাগে মন্দিৰটো আমাৰ আৰম্ভণি কৰি স্থাপন কৰিলে। আৰু তেতিয়াৰ পৰা আমাৰ এই মন্দিৰটো নাম সেই নৱগ্ৰহ মন্দিৰ হিচাপে চলি আছে। এই নৱগ্ৰহ মন্দিৰটো ভাৰতৰ ভিতৰত প্ৰথম মন্দিৰ। হয় নেকি? ভাৰতৰ ভিতৰত প্ৰথম মন্দিৰ এইটো জ্যোতিষ শাস্ত্ৰৰ। হয়, বহুতে জানে, হয়তো বহুতে নাজানিব পাৰে, কিন্তু ভাৰতৰ ভিতৰত প্ৰথম মন্দিৰ আছিলে। এতিয়া বহুত নতুন নতুন মন্দিৰ হ'ল সেইবিলাক, কিন্তু এইটো আমাৰ এতিয়া ইয়াতে এখন শিলালিপি আছে, সেইখন আমি দেখাব লাগিব। তেতিয়াহ'লে আপোনাৰ লগত যাম বাৰু, দেখাম। শিলালিপি আছে, তাত লিখা আছে আমাৰ তাৰমানে ৰাজেশ্বৰ সিংহই পুনৰ নিৰ্মাণ কৰা কথাটো এইটো লিখা আছে। ৰাজেশ্বৰ সিংহই পুনৰ নিৰ্মাণ কৰাৰে আমাৰ 400 বছৰ পাৰ হৈ গ'ল। 400 বছৰ পাৰ হৈ গ'ল। তাৰপিছত আমাৰ তেতিয়াৰ পৰা কামত চলি আছে। আমাৰ এতিয়া এই মন্দিৰটোৰ ওপৰত ভিত্তি কৰি আমাৰ যিবিলাক যাত্ৰী আহে, তেওঁলোকৰ তাৰমানে জ্যোতিষৰ কথাটো, গতিকে তেখেতৰ দৈহিক হেৰি সম্পৰ্কত বা আপোনাৰ নিজৰ ব্যক্তিগত এইবিলাক গ্ৰহবিলাক ভাল বেয়া সম্পৰ্কত ইয়াতে মন্দিৰত চাব আহে আৰু সেইবিলাকৰ প্ৰতিকাৰ কৰে। ইয়াতে আমাৰ গ্ৰহ পূজাই হয়, ইয়াতে নৱগ্ৰহ পূজা হয়। হয়, আমাৰ কালিকা পুৰাণৰ প্ৰমতে এইখিনি ইতিবৃত্ত। তাৰপিছতে এইখিনি মানে ধুনীয়াকৈ বনোৱা হৈছে, পুৰাতত্ব বিভাগে বনাইছে। আৰু মই শুনাত দেই, কিমানখিনি সঁচা কিমানখিনি মিছা নাজানো, শিল পুখুৰীটোৰ লগত মানে ইয়াৰ কিবা সম্পৰ্ক আছে বুলি কোৱা শুনিছোঁ। আপোনাৰ মতে কি এনেই জানে নেকি? আপুনি এইটো ভাল প্ৰশ্ন কৰিছে। এইটো হয়, যেতিয়া পুৰণি কালত এই মন্দিৰটো স্থাপন হৈছিল নৱগ্ৰহ হিচাপে খ্যাত, গতিকে আমাৰ তেতিয়া মন্দিৰৰ ইয়াতে পাহাৰৰ ওপৰতো পানী নাই, একো নাই নাই, কিন্তু গোসাঁইবিলাকতো গা ধুৱাব লাগে, গোসাঁইবিলাকক তাৰমানে পানী লাগে বা আমাৰ পূজাত পানী লাগে। তেতিয়া তাৰমানে সেই ৰাজেশ্বৰ সিংহই সেই মন্দিৰটোৰ তলতে, তেতিয়া তলে আছিলে আৰু
শিল পুখুৰীটো বনাই দিলে তাতে মানে শিলৰ হেৰি আছে মানে শিলৰ মাজত খন্দা কাৰণে শিল পুখুৰী আছিলে আচ্ছা এই কথাটো তাৰপিছত আপোনাৰ তাত সেই আমাৰ ইয়াত যেনেকৈ নৱগ্ৰহৰ 9টা গ্ৰহ আছে ঠিক তেনেকৈ সেই পুখুৰীটোৰ পানীৰ তলত এতিয়াও নিশ্চয় তাৰমানে তাত জিলিকি আছে বোধহয় যে সেই 9টা কুঁৱা 9টা কুঁৱা আছে এই কথা আমি নাজানো চাগে বহুতে নাজানে চাগে বহুতে জানিব পাৰে দেই এইটো নাজানো বুলি নকওঁ বহুতে জানিবও পাৰে কিন্তু নজনা কথাটো আমি সেই 9টা কুঁৱাৰ পানী আনি ইয়াতে গ্ৰহবিলাকক গা ধুৱাইছিল আগৰ পূজাৰীবিলাকে আচ্ছা চক সঁচাকে বহুত জানিবলগীয়া কথা থাকে তাৰপিছত তেনেকৈ আমাৰ তাৰমানে সেই আছে কিন্তু কালক্ৰমত তাৰমানে যেতিয়া মানুহ দুনুহ ঠাইবিলাক লগা হ'ল শিলপুখুৰীটো যেতিয়া বেলেগৰ আণ্ডাৰত গুচি গ'ল আমাৰ ইয়াতেও পৌৰণ কিবা পানী দিলে কিবা দিলে এইবিলাক সেই কৰিলে ঠিক তেনেকুৱা কথা আৰু আপোনাৰ ইয়াত কিমান বছৰ হ'ল মোৰ ইয়াতে 37 বছৰ হ'ল 37 বছৰ 37 বছৰ হ'ল বঢ়িয়া বঢ়িয়া বহুত ভাল লাগিলে খুৰাই মানে সুন্দৰ তথ্য এটা আমাক দিলে আৰু বহুত জানিবলগীয়া কথা এইবিলাক আমি জানিব লাগে নহয় জানো আমাৰ নিজৰ ঠাই আমাৰ অসমৰ মন্দিৰৰ কথা আমি যদি নিজেই নাজানো দিলে কেনেকৈ হ'ব আমি দেশ বিদেশে আমি যোৱাটো যাবই লাগিব কিন্তু অসমৰ কথাখিনি জানিব লাগিব আমি ভিডিঅ'বিলাক দেখাব লাগিব শ্বেয়াৰ কৰিব লাগিব যিমান পাৰে নহয় জানো এই কথাবিলাক আমি ৰাইজলৈ আগবঢ়াই দিব লাগিব আপোনালোকৰ চেনেলৰ মাধ্যমেদি হয় মানুহবিলাকক জনাই দিয়াটো আমিও বিচাৰোঁ হয় 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 খুব ভাল চাওঁ আহক খুৰা এইখনে ন শিলালিপি হয় এইখন নৱগ্ৰহ মন্দিৰ আমাৰ ৰাজেশ্বৰ সিংহৰ দিনৰ শিলালিপি অলপ যদি ভালকে চাফা কৰে চাগে ওলাই যাব অলপ অস্পষ্ট হৈছে কাৰণ বহুত বছৰ হ'লতো অস্পষ্ট হৈছে আৰু খুৰাই কোৱা মতে এইবিলাক হ'ল ব্ৰজাৱলী ভাষা এইবিলাক আমি পটককৈ বুজি নাপাম বুজি আপোনালোকে নাপাব এতিয়া আমি ভিতৰলৈ যাওঁ ভিতৰৰ পৰিৱেশটো আমি অলপ চাম কেনেকৈ ধৰণে আছে আৰু আপোনালোকে আহিব ইয়াতে গ্ৰহৰ পূজা কৰিবলৈ এইটো সূৰ্য তাৰপিছত এইটো চন্দ্ৰমা তাৰপিছত এইটো মংগল গ্ৰহ এইটো ৰাহু অ'কে এইটো শনি মহাৰাজ এইটো কেতু এই গুৰু বৃহস্পতি এই বুধ এই শুক্ৰ এইখিনিয়ে মুঠতে 9টা গ্ৰহ ৰাজেশ্বৰ সিংহ যে পুনৰ নিৰ্মাণ কৰিছিলে তেতিয়া শিলেৰে কৰিছিলেতো সেই শিল আছে ন এতিয়াও শিল আমি 2টামান ৰাখি থৈ দিছোঁ বঢ়িয়া ভাল দেই বেছি ৰাখিব পাৰিলে ভাল হয় বহুত আছে এইবিলাক শিল এইবিলাক শিলে তেতিয়া বনাইছিলে ন হয় এতিয়া য'ত ত'ত পৰি আছে ন ত'ত পৰি আছে শিলবিলাক সংৰক্ষণ কৰি থব পাৰিলে ভাল হ'ব বুলি মই ভাবোঁ আৰু আপুনি এই পাহাৰটো কি নাম ক'লে এই পাহাৰটোৰ নাম চিত্ৰাচল পাহাৰ হয় চিত্ৰাচল পাহাৰৰ ওপৰত আমাৰ নৱগ্ৰহ মন্দিৰ অৱস্থিত ইয়াৰ কিবা ইতিহাস আছে নেকি চিত্ৰাচল পাহাৰৰ নামটো কিয় হ'ল কিবা জানে নেকি চিত্ৰাচল পাহাৰৰ ইতিহাস হিচাপে আমি ঠিক তেনেকৈ পোৱা নাই কিন্তু আমি পাহাৰৰ নামটো জানো চিত্ৰাচল পাহাৰ আৰু ইয়াৰ পৰা কিন্তু ভিউটো খুব ধুনীয়া লাগে হয় খুব কি বঢ়িয়া লাগিছে ন সঁচাকৈ ইয়াতে ভাল লাগিছে বহুতে সুধিব পাৰে এই চিত্ৰাচল পাহাৰ ক'ত এই চিত্ৰাচল পাহাৰ হ'ল গুৱাহাটীত আৰু ইয়াতে আছে নৱগ্ৰহ মন্দিৰ এইবিলাকে তেওঁ হেৰি কৰা ন এইবিলাক শিল শ্ৰী শ্ৰী দুৰ্গা হয় এতিয়া পিছত নতুনকৈ বনোৱা পিছত বনোৱা ন এইবিলাক পিছত বনোৱা আৰু এইফালে ব্ৰহ্মপুত্ৰ ধুনীয়া জেগা অসমত ইমান ধুনীয়া ধুনীয়া ঠাই আছে হয় বহুত চাবলগীয়া ঠাই আছে কিন্তু এই মন্দিৰৰ মাটি কালি কিমান তাকে জানো আহক কিমান আছে 13 বিঘা মাটি আছে ঠিকে আছে 13 বিঘা বাকী থকা মেলা আপোনালোকৰ চব ইয়াতে হৈ যায় আমাৰ কমিটিৰ আণ্ডাৰত কিমান আছে ইয়াতে পূজাৰী এতিয়ালৈকে পূজাৰী আছে বৰ্তমান 80 জন বাপৰে বহু নজনা কথা জানিলোঁ আজি আৰু আমি মই যাম নৱ মহন্ত আৰু মই যাম মনোজ গগৈ আমি অসমৰ বিভিন্ন ঠাইত গৈ আছোঁ আৰু বিভিন্ন ঠাইত যাম তো গতিকে সকলোৱে যেনেকৈ পাৰে আমাক সহায় সহযোগ কৰিব আমি অসমৰ বিভিন্ন মঠ মন্দিৰ আমি এইবিলাকৰ ইতিহাস এইবিলাক আমি জানিব চেষ্টা কৰিম আৰু দেখাবলৈ চেষ্টা কৰিম
তো আমাৰ জিমেইল আইডি আছে মনোযোগগৈ 650@gmail.com তাতো আপোনালোকে হেৰি কৰিব পাৰে মেছেজ কৰিব পাৰে মেইল কৰিব পাৰে বা আমাক কণ্টেক্ট কৰিব পাৰে তো আমি এনেকৈ আপোনালোকক লগ পাম তো আজিলৈ আৰু সকলো ভালে থাকক কুশলে থাকক বহুত ধন্যবাদ আপোনালোকক ধন্যবাদ দিলোঁ মন্দিৰৰ ফালৰ পৰা হয় ধন্যবাদ